পাতিছে পাতি পেলাই আমাৰ যিখিনি মানে কৰিবলগীয়া আছে তেওঁ সেইখিনি আমাক কৰি দিছে আমাৰ ষ্টাফৰ সো আমাৰ এই প্ৰব্লেমটো সলিউশন হৈছে আৰু থ্যাংক ইউ সো মাচ বীৰ লাচিত সেনাকো আমি থ্যাংক ইউ দিছোঁ তেওঁলোকে আমাৰ ওচৰত আহি পেলাই থিয় হৈছে আৰু অনাগত দিনত তেওঁলোকে আমাক এনেকৈ ছাপোৰ্ট কৰিব আমাৰ ইউনিয়ন বা আমাৰ স্কুল মানে যিমানখিনি ৱৰ্কাৰ্ছ আছে বা এমপ্লয়মেণ্ট আছে তেওঁলোকৰ লগত ছাপোৰ্ট কৰিব বুলি আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু এই বস্তুটো আমি ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ যিহেতু আমিও কাম কৰি আছোঁ আমাক মালিক পক্ষই গোটেইকেইটা হেৰি কৰিছে তো মালিক পক্ষই যিহেতু আমাক আশ্বাস দিছে গোটেই বস্তুবোৰ আমাক কালি মিউচুৱেল কৰিছে আমাৰ মিটিং হৈছে বহুত দেৰি সময় তো আমাক মালিকে গোটেইকেইটা বস্তু আমাক যিখিনি আমাৰ মানে হেৰি আছিলে আমাক সেইখিনি মিলাই দিছে প্ৰব্লেমখিনি ছল্ভ কৰি দিছে সো থ্যাংক ইউ ইমানটোৱে কওঁ আৰু এই বস্তুটো আমি আজি ইয়াৰ পৰা আমি সমাপ্ত কৰিব বিচাৰিছোঁ যিহেতু আমিও কাম কৰিম বা আমাৰ ষ্টৰত যিহেতু আমাৰ কাষ্টমাৰ আহি আছে সেইটো কাৰণে আমি বস্তুটো ইয়াৰ পৰা সমাপ্ত কৰিব বিচাৰিছোঁ কি কৈছে মালিকে কৈছে মানে কি যিখিনি আমি প্ৰব্লেমছ পাইছিলোঁ সেই প্ৰব্লেমছখিনি আমাৰ সলিউশ্যন দিছে আৰু এতিয়া ধৰক আমাকে লিডাৰ হিচাপে গোটেই বস্তুখিনি চাব দিছে আৰু আমাৰ কামখিনি চাব দিছে আৰু লিড কৰিব দিছে সেইখিনি বস্তু তেওঁ একচুৱেলি আমাকে গোটেইকেইটা বস্তু হেৰি কৰিছে যিহেতু এতিয়া আমাকে গোটেই বস্তুবোৰ লিডত দি দিছে মালিকে সেইটো সেইদিনা যিটো ঘটনা ঘটিছে এইটো অসমীয়া জাতিৰ কাৰণে সকলোকে লজ্জাজনক আৰু ভয়ংকৰ এটা কথা কিন্তু আমি ভাল এটা কাৰণে পাইছোঁ যে আপোনাৰ মান্যবৰ মহিয়া যি মালিক হ'ল আপোনাৰ অমিত ঘোৰাবাদ বুলি কোৱা মালিকজনে ইয়াৰ যিজন মেনেজাৰ আছিলে ৰাহুল সিং চৌহান যিয়ে বিগত দিনৰ পৰা অসমীয়াৰ ইয়াত কৰ্মচাৰীৰ ওপৰত অত্যাচাৰ চলাইছিলে তেওঁক যোৱাকালি আহি মালিকে ধমকি কৰিছে আৰু মালিকৰ সন্মুখত ৰাহুল সিং চৌহানে যে অনাগত দিনত অসমীয়াৰ এনেকুৱা কৰ্মচাৰীৰ ওপৰত যে অত্যাচাৰ নচলাওঁ তাক তেওঁ মালিকৰ আগত স্পষ্টকৈ কৈছে কিন্তু বীৰ লাচিত সেনা অসমে আমি ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছোঁ কিন্তু কথা এটাই যে আমাৰ DCP ইষ্ট আৰু ACP দিছপুৰ তেওঁলোকে ইতিমধ্যে অসম পুলিচ প্ৰশাসনে আমাৰ লগত যোগাযোগত আছে তেওঁলোকে আমাক এখন এজাহাৰ দিবলৈ কৈছে যে তেওঁলোকে কোৱাৰ ধৰণে আমি এই কথাখিনি অলপমান আইনগত দিশত আমি আগবাঢ়িম আৰু আহি থকা দিনত এটা কথা আমি ইয়াৰ পৰা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে যিজন ৰাহুল সিং চৌহান তেওঁ যদি চেৰপা কলিজালৈ পুঠি মাছৰ কলিজালৈ পিনি ইয়াত যদি মেনেজাৰ হৈ আছে তেওঁ সাহস হ'ব লাগিছিলে তেওঁ আমি বাহিৰলৈ মাতিছিলোঁ যে আহক আমি কথাখিনি আলোচনা কৰোঁ ভুল হ'ব পাৰে একো ডাঙৰ কথা নহয় যে ভুল হৈছে বা এনেকুৱা ধৰণৰ কাম কাজ আহি থকা দিনত কেতিয়াও কোনো কাৰণে এনেকুৱা মই মতালি নকৰোঁ বুলি তেখেতে এই কথাখিনি ক'বৰ কাৰণে ইয়াত আহি সাহস কৰা নাই কিন্তু অসমীয়াৰ ওপৰত অসমীয়া কৰ্মচাৰীৰ ওপৰত তেওঁ বৰমতা দেখায় এইটো ভাল লক্ষণ নহয় আৰু অসম পুলিচ প্ৰশাসন ইতিমধ্যে আমি DCP ইষ্ট মৃণাল ডেকা ডাঙৰীয়াৰ লগত আমি যোগাযোগত আহিছোঁ ACPৰ লগত যোগাযোগত আহিছোঁ আৰু আমি থানাত এখেতৰ এগেইনষ্টত এখন আমি এজাহাৰ দিম আৰু আহি থকা দিনত আমি চাম যে অসম পুলিচ প্ৰশাসন তথা গৃহ বিভাগে এই ক্ষেত্ৰত কেনেকৈ ন্যায় দিয়ে এটা কথা কিন্তু স্পষ্ট হয় আমি কেৱল অসম পুলিচ প্ৰশাসনে আমাক বাৰে বাৰে কৰা ৰিকুৱেষ্টৰ কাৰণে আৰু মালিক পক্ষই দিয়া আশ্বাসৰ কাৰণে আমি ইয়াত আজি কোনো তেনেকুৱা ধৰণৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰা নাই কিন্তু এনেকুৱা ধৰণৰ ঘটনা যদি পৰিঘটনা বাৰে বাৰে ৰিপিট হৈ থাকে তেতিয়াহ'লে কিন্তু এনেকুৱা ধৰণৰ মান্যবোৰৰ ভিতৰত সোমাই থকা যিকোনো ধৰণৰ মেনেজাৰ ডিঙিত ধৰি পিনে গলটিয়ে বাহিৰলৈ উলিয়াই আনিম তেতিয়া কিন্তু আমাৰ অসম পুলিচ প্ৰশাসন তথা চৰকাৰে বা সেই আপোনাৰ ৰাহুল সিং চৌহান নামৰ ব্যক্তিজনে কিন্তু আমাক তেতিয়া দোষাৰোপ কৰিলে নহ'ব এটাই কথা বীৰ লাচিত অসমত থকালৈকে কেতিয়া কোনো কাৰণত অসম আৰু অসমীয়াৰ ওপৰত কোনো ভগ্নী আৰু ভাইৰ ওপৰত এনেকুৱা অত্যাচাৰ আৰু অটপালি নচলিব বেছি ডাঙৰ কথা